Hello guys, welcome to our YouTube channel Midusmita Vlogs. সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক আমাৰ পথাৰখন দেখুৱাম বুলি আহিছোঁ। সকলোৱে চাব। এয়া আমাৰ টমি দেখিছে নহয়। Hey guys, কি খবৰ আপোনালোকৰ? ভালে কালি ওলাই আহোঁতে মই কেইটাক লগ পালোঁ, আপোনালোকক সবিশেষ দেখুৱাই আছোঁ। ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই সঁহাৰি জনাব বুলি আশা কৰিলোঁ। হালধীয়া পথাৰখনৰ মাজত নিৰিবিলি পৰিৱেশত এটি ঐনিতম শুনিবলৈ সকলোৰে হয়তো মন যাব পাৰে। আহকচোন আমি ঐনিতমটোৰ শুনিবলৈ চেষ্টা কৰোঁ। এতিয়া আপোনালোকক কুঁহিয়াৰ ডৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বৰ্তমান কুঁহিয়াৰ পেৰা যিটো প্ৰক্ৰিয়াটো চলি আছে, কুঁহিয়াৰ পৰা কিদৰে গুড় প্ৰস্তুত কৰা হয়, আমি পাছৰ ভিডিঅ'টোত আপোনালোকক সবিশেষ দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া বৰ্তমান কুঁহিয়াৰ পেৰি থকা হৈছে। তাৰ বাবে কুঁহিয়াৰখিনি কণা হিচাপত ৰখা হৈছে খুব সুন্দৰভাৱে। এই মাটিডৰাত এবিঘাতকৈ বেছি আছে কুঁহিয়াৰ খেতি। আমাৰ এই ব্ৰহ্মপুত্ৰ অঞ্চলত কুঁহিয়াৰ খেতিটো যথেষ্ট পৰিমাণে কৰা হয়। বিশেষকৈ ধান খেতি সামৰাৰ পাছতে আমাৰ গুড় যিটো প্ৰস্তুত কৰা হয়, ইয়াৰ কামখিনি আৰম্ভ হয়। এতিয়া গুড় পেৰি থকা হৈছে। এই কুঁহিয়াৰ খেতিটো কৰি খেতিয়কসকল যথেষ্ট পৰিমাণে লাভৱান হোৱা দেখা যায়, কিয়নো গুড় বিয়া সবাহতে নহয় সকলো ক্ষেত্ৰতেই প্ৰয়োজন হয়। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি ভাল লাগিল ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।